আমি চুকাফা সমন্বয় ক্ষেত্ৰৰ সুন্দৰ সৌন্দৰ্য উপভোগ কৰিলোঁ আৰু ইয়াত আছে বৰ অসম গহুতা চুকাফাৰ প্ৰতিমূৰ্তি আৰু সুন্দৰকৈ এই প্ৰতিমূৰ্তি সজোৱা আছে আৰু এই প্ৰতিমূৰ্তি আমি চোৱাৰ পাছত আমি ইয়াত থকা মিউজিয়াম চাবলৈ গৈছিলোঁ কিন্তু মিউজিয়ামত ভিডিঅ' কৰা এলাউ নথকাৰ বাবে মই মোবাইল ইউজ কৰিব নোৱাৰিলোঁ আৰু আপোনালোককো দেখুৱাব নোৱাৰিলোঁ কিন্তু তাৰ বাহিৰৰ পৰিৱেশটোকে আপোনালোকক দেখুৱাইছোঁ আপোনালোকে সুন্দৰকৈ উপভোগ কৰক আৰু ইয়াৰ পৰা আমি লাহেকৈ উভতিবৰ হ'ল কাৰণ আমাৰ চাবলৈ আছে যোৰহাটৰ মাজমজিয়াত থকা তাৰকাগৃহ আৰু এতিয়া আমি তাৰকাগৃহলৈ যাম আৰু ইয়াৰ পৰা আমি বিদায় ল'ম এতিয়া আমি আহি পাই গ'লোহি যোৰহাটৰ তাৰকাগৃহ আৰু এই তাৰকাগৃহটো কিছুমান যান্ত্ৰিক অসুবিধাৰ বাবে বেয়া হৈ আছে সেই হেতুকে আমাক তাতে থকা বিজ্ঞানৰ সংগ্ৰহালয়লৈ আমাক এজন গাইডে লৈ গ'ল আৰু তেখেতে বিভিন্ন বিষয়ৰ ওপৰত গাইড দি সুন্দৰকৈ ছাত্ৰ ছাত্ৰীসকলক বুজাই গ'ল মাটিৰ পৰা তেলখিনি খানি উলিয়াব পাৰে চাউল তেলখিনি খানি উলিয়াই সেইটো হৈছে হ'ল এইটো পৃথিৱীৰ প্ৰথম তেল সেইটো হৈছে ভাৰতৰ প্ৰথম হ'ল জীৱ আছে জীৱবোৰ মৰি যোৱাৰ পিছত এনেকৈ তলত জমা হৈ যায় জমা হোৱাৰ লগে লগে আকৌ এনেকৈ বহুত হাজাৰ হাজাৰ বছৰৰ পিছত কি হয় এটা ডাঙৰ তৰপৰ সৃষ্টি হৈ যায় এই এনেকুৱা তৰপবোৰৰ পৰাই খাৰৰ তেলৰ গঠন হয় মেগনেটিক ডিষ্টাৰ্বেঞ্চ চুম্বকীয় যন্ত্ৰপাতি যোগেদি চেক কৰে মাধ্যাকৰ্ষণ শক্তি যোগেদি চেক কৰে এইটো হৈছে অফশ্ব'ৰ চিস্মিক বুলি কয় ভূকম্পন জৰীপ এইটোনো কেনেকুৱা হয় ইয়ালৈ তুমি আহিলে গম পাবা এতিয়া জাহাজখনৰ পৰা কিছুমান শব্দ তৰংগ সাগৰ তললৈ পঠিয়াই দিয়ে শব্দ তৰংগ সাগৰ তলত খুন্দা খাই পিনি সি আকৌ ওপৰলৈ উঠি যাব উঠাৰ লগে লগে এই ৰঙা টুপ নিচিনা ধৰিছে এইবোৰ হাইড্ৰফোন বুলি কয় হাইড্ৰফোনে কি হ'ব শব্দ তৰংগটো ধৰি ৰাখিব ৰাখি পানি তাৰপিছত তেওঁলোকে কেলকুলেশ্যন কৰিব কেলকুলেশ্যন কৰোঁতে মানে কি কৰিব তেওঁ কিমান টাইম লাগিলে শব্দ তৰংগটো তললৈ আহোঁতে কিমান টাইম লাগিলে উভতি যাওঁতে ঠিক তেনেকৈ তোমাৰ এইফালে আহিলে তুমি এইবিলাক তেলৰ খাত দিছে তেলৰ খাত লাগে তেলৰ খাত হৈ এনেকুৱা এতিয়া যিবোৰ খাত মাটিৰ তলৰ মাটিৰ তলৰ মানে ড্ৰিলিং কৰি পিনি পাইপ সোমোৱাই থোৱা থাকিব তাৰপিছত ওপৰত মেচিন লগাই পিনি এনেকৈ তলৰ পৰা পাইপৰ যোগেদি এনেকৈ মেচিনৰ যোগেদি পাইছা সেইটো হয় যে মাটিৰ তলত ৰাখোঁ মাটিৰ তলত ৰাখোঁ তোমাৰ এনেকৈ ড্ৰিলিং কৰি পিনি পাইপ ফিটিং কৰি থৈ থাকিব তোমাৰ এনেকৈ পাম্প কৰি মানে যেনেকৈ টিউবেল মাৰিলে যেনেকৈ পানী ওলাই আহে যে তেনেকৈ পাম্প কৰি পিনি তোমাৰ তেলখিনি উলিয়াই লৈ আহিব পাৰে সেইটো হৈছে ড্ৰিল বিট যেতিয়া মাটিৰ তলত যদি খান্দি যাব ন তেনেকুৱা এনেকুৱা এটা বহুত কাটিং টুল নিচিনা হয় সেইটো চাই যাম সাগৰ এইবোৰ তোমাৰ কি হয় খাৰুৱা তেলবোৰ যে খাৰুৱা তেলবোৰ যেতিয়া খান্দি উলিয়াই তাৰপৰা তেল শোধনাগাৰলৈ পঠিয়াই দিয়ে তেল শোধনাগাৰলৈ অহাৰ লগে লগে তাত কি কৰিব খাৰুৱা তেলখিনি গৰম কৰি পিনি এটা উষ্ণতাত গৰম কৰি পিনি তোমাৰ ভাপলৈ পৰিৱৰ্তন কৰি দিব ভাপলৈ পৰিৱৰ্তন তাৰপিছত বেলেগ বেলেগ চেম্বাৰত সোমাবলৈ দিব মানে বেলেগ বেলেগ এনেকৈ টেংকি থাকিব এনেদৰে গাইডজনে ছাত্ৰ ছাত্ৰীসকলক বিজ্ঞানৰ বিভিন্ন বিষয়ৰ ওপৰত সুন্দৰকৈ গাইড দি গ'ল আৰু বিষয়বস্তুবোৰ ভালদৰে বুজাই দিলে ছাত্ৰ ছাত্ৰীসকলেও বুজি ল'লে এতিয়া আমাক এগৰাকী মেমে তাতে থকা এটা পৰীক্ষাগৃহলৈ আমাক লৈ আনিলে আৰু তেখেতে কেইটামান পৰীক্ষা কৰি আমাক ছাত্ৰ ছাত্ৰীসকলক দেখুৱালে আৰু ছাত্ৰ ছাত্ৰীসকলকো সেই পৰীক্ষা কৰাৰ লগত সহযোগ কৰিবলৈ সুবিধা দিলে আৰু ছাত্ৰ ছাত্ৰীসকলে নথৈ সুখী হ'ল ঠিকে আছে ফুলিলে কিন্তু কিবা সলনি দেখিছা নেকি চেঞ্জ দেখিছা নেকি কি চেঞ্জ দেখিছা পানীটো কি দেখিছা বগা হ'ল আগতে চাফা মানে নৰ্মেল পানী আছিলে কিন্তু এইটো পানী নহয় এইটো হৈছে ভিনেগাৰ জানা আৰু এই বেলুনটোত আগৰে পৰা মই বেকিং সোডা সোমাই থৈছোঁ ভিনেগাৰ আৰু বেকিং সোডাটো হৈছে আমাৰ পাকঘৰত ইউজ কৰা বহুত দৰকাৰী বস্তু যিটো তোমালোকৰ মাহঁতে ইউজ কৰে জানাই নহয় বেকিং সোডাটো হৈছে খাৰ ভিনেগাৰটো হৈছে এচিড তো ইয়াত বেলেগ একো নাই হয় এচিড আৰু বেছৰ এটা ৰিয়েকশ্যন হৈছে ৰিয়েকশ্যন হৈ যোৱাৰ লগে লগে
এটা গেছ ওলালে গেছটো হৈছে কাৰ্বন ডাই অক্সাইড গেছ কাৰ্বন ডাই অক্সাইড গেছটো কি কৰিব ওপৰলৈ যাবলৈ তললৈ বা যিকোনো গেছ মানে ওপৰলৈ যায় নে তললৈ ওপৰলৈ যায় সেইটো গেছৰ নেচাৰে হয় সেইটো কেতিয়াও তলত বহি নাথাকে তলত যদি বহি থাকিলেহেঁতেন ন আমি এটা উশাই ল'ব নোৱাৰিলোহেঁতেন কাৰণ অক্সিজেন গেছটো যদি মাটিত থাকিলেহেঁতেন আমি কেনেকৈ উশাহটো পালোহেঁতেন হয়নে আমি চব মৰি থাকিলোহেঁতেন আৰু যিটো তোমাৰ প্লান্টছে মানে গছ গছনি যিটো তোমাৰ কাৰ্বন ডাই অক্সাইড গেছটো হেতি লয় অক্সিজেন গেছটো আমাক দিয়ে সেইটোতো গোটেই আমাৰ বায়ুমণ্ডলত ঘূৰি থাকে ন গেছটো এটা জেগাততো ৰৈ নাথাকে কোনো গেছ নাথাকে কাৰ্বন ডাই অক্সাইড হাইড্ৰজেন নাইট্ৰজেন বা অক্সিজেন ৰৈ থাকে জানো এটা জেগাত নাথাকে আৰু গেছৰ সেইটো প্ৰকৃতিয়ে হয় সেইটো নেচাৰে হয় যে হেতি সদায় ওপৰলৈ যাবলৈ চেষ্টা কৰে কাৰ্বন ডাই অক্সাইড গেছটো ওপৰলৈ যাবলৈ চেষ্টা কৰিছে কিন্তু যাব পাৰিছেনে কেলে পৰা নাই বেলুনটো আছে তাৰ মুখত তো সি বেলুনটোকে ধুনীয়াকৈ ফুলাই দিলে ঠিক আছে আৰু এচিড হৈছে তোমালোকৰ এইটো ভিনেগাৰ বেছ হৈছে তোমালোকৰ এইটো মানে বেকিং সোডা কিন্তু প্ৰত্যেক বস্তুৰে আমাৰ পৃথিৱীত এটা সাইন্টিফিক বা বৈজ্ঞানিক নাম থাকে ঠিক তেনেকৈ ভিনেগাৰ আৰু বেকিং সোডাৰো এটা বৈজ্ঞানিক নাম আছে ভিনেগাৰটো আমি কমন নেম আমি লোকেলি কওঁ হয়নে কমনলি আমি কওঁ ভিনেগাৰ বুলি কিন্তু তাৰ বৈজ্ঞানিক নামটো হৈছে এচিটিক এচিড এচিডটোৰ নাম হৈছে এচিটিক এচিড মানে ভিনেগাৰটো বৈজ্ঞানিক নাম হৈছে এচিটিক এচিড আৰু ইয়াত যিটো বেকিং সোডা আছে সেইটো আমি কমনলি কৈ থাকোঁ লোকেলি কৈ থাকোঁ ইয়াৰো এটা বৈজ্ঞানিক নাম আছে ইয়াৰ বৈজ্ঞানিক নামটো হৈছে তোমালোকৰ সোডিয়াম বাইকাৰ্বনেট সেইটো চাগে তোমালোকে নাই পোৱা পাবা 9-10ত পাবা সোডিয়াম বাইকাৰ্বনেট আৰু এচিটিক এচিড যেতিয়া যোগ হয় তেতিয়া এটা ৰিয়েকশ্যন হয় ৰিয়েকশ্যন হৈ যোৱাৰ লগে লগে তিনিটা বস্তু ওলায় এটাতো কাৰ্বন ডাই অক্সাইড গেছ দেখিলা এটা তোমালোকে দেখিবা পানী ওলাইছে গোটেই বটলটো পনীয়াৰ নিচিনা হৈ গৈছে ভিতৰখন দেখিছানে সেইটো হৈছে পানী ঠিক আছে সেইটো তোমালোকৰ ভিনেগাৰ নহয় সেইটো হৈছে পানী লগতে এটা নিমখ ওলাইছে যিটো এই বেছটোত বহি গৈছে যদি তোমালোকে ভালকৈ মন কৰা তলত আছে একদম জমি গৈছে সেই নিমখটোৰ নাম হৈছে সোডিয়াম এচিটেট বুলি কোৱা হয় আৰু তোমালোকে যদি ভালকৈ এই ভিনেগাৰটো এনেকৈ চকুৰ ওচৰৰ পৰা তোমালোকে চাই থাকা ওচৰত লৈ যদি বটলটো চোৱা তোমালোকে দেখিবা যে এই নিমখটো লাহে লাহে ওপৰলৈ উঠি উঠি গৈ আছে মিক্স হৈ গৈ আছে এতিয়া তোমালোকে গ্লাছ এটাত পানী অকণ ল'লা তাতে চামুচ দি নিমখ বা চেনি দিলা ঘূলি দিলা ঠিক আছে ঘূলি দিলা যিমানে স্পীডত ঘূলা লাহেকৈ ঘূলা অলপ হ'লেও তলত থাকি যায় ঘূলি যাব সেইখিনি লাহে লাহে তাৰ সময়ৰ লগত ঘূলি যাব কিন্তু প্ৰথম চোৱা সেইখিনি জমি থাকে হয়নে পিছত ঘূলি যায় ইয়াতো একে বস্তুটোৱে হৈছে ইয়াতো তোমাৰ নিমখটো এই তলৰ এইখিনিত তোমাৰ জমি গৈছে সেইটোও তোমাৰ ঘূলি যাব কিন্তু অলপ লাহে লাহে টাইমত ঘূলিব ঠিক আছে তো এইটো বেলেগ একো নহয় এইটো হৈছে এটা চিম্পল এচিড বেছ ৰিয়েকশ্যন যিটো আমি ইয়াৰ দ্বাৰা তোমালোকক দেখাইছোঁ তোমালোকে যদি বেলেগ কিবা এইটো এক্সপেৰিমেণ্টেজ দেখিবা বেলেগ মানুহে বেলেগ কিবা কিবি প্ৰডাক্টছ ইউজ কৰি কৰে ৰিজাল্টটো একেটাই পাব কাৰ্বন ডাই অক্সাইড গেছে ওলায় আমি ভিনেগাৰ আৰু বেকিং সোডা ইউজ কৰি তোমালোকক দেখাইছোঁ এচিড বেছ ৰিয়েকশ্যন এচিড বেছ ৰিয়েকশ্যন মানুহে ভাবে যে অকল লেবৰেটৰীতহে হয় লেবৰেটৰীতহে এচিডবোৰ ৰাখিব পাৰে বেছবোৰ ৰাখিব পাৰে আমি ঘৰত দেখাব নোৱাৰোঁ তেনেকুৱা নহয় কাৰণ এচিডিক এচিড ভিনেগাৰটো হৈছে ডাইলুট মানে য'ত অকণমান পানী মিহলা থাকে কনচেনট্ৰেটেড যিবোৰ তোমালোকে দেখা চাগে যি এচিড অকণমান ধোঁৱা ধোঁৱা যে ওলাই থাকে সেইবোৰ হৈছে বহুত পাৱাৰফুল এচিড সেইবোৰ যদি তোমালোকৰ স্কিনত পৰি যায় তোমালোকৰ স্কিনখন খোজকাঢ়িব দেখিছাই চাগে চিনেমা চিৰিয়েলত মুখখন মানুহৰ মুখত পেলালে কি জ্বলি যায় নেকি সেইটো যেনেকুৱা জ্বলি যোৱা সেইটো হৈছে কনচেনট্ৰেটেড মানে বহুত পাৱাৰফুল ষ্ট্ৰং এইটো ইমান ষ্ট্ৰং নহয় এইটো ইমান শক্তিশালী নহয় ইয়াত পানী মিহলা আছে সেইকাৰণে তোমালোকৰ স্কিনত পৰিলেও একো প্ৰব্লেম নহয় বুজি পাইছা সেইকাৰণে ইয়াক কোৱা হয় ডাইলিউট বুলি কোৱা হয় ডাইলিউট মানে একদম ঠাণ্ডা মানে কোমল আৰু একো প্ৰব্লেম নিদিয়ে তোমাৰ ঠিক আছে তো এইটো এচিড বেছ ৰিয়েকশ্যনটো এনেকৈ থাকক এইটো এনেকৈ ঠিক আছে এতিয়া ল'ৰা এজন যিমান গাত জোৰ আছে ফুলিয়ে যায় বাৰু ঠিক আছে বাৰু ফুলিলে অলপ অলপ নীলা ৰংটো মিহলাই দিছো দেই
ঠিক আছে অলপ তুলি দিছোঁ তাৰপিছত অলপ কালাৰ দি দিওঁ ঠিক আছে এতিয়া সদ্যহতে আমাৰ ওচৰত এইটো কালাৰে আছে অৰেঞ্জ কালাৰ ঠিক আছে এইটো কালাৰ দি দিছোঁ অৰেঞ্জ কালাৰটো এক মিনিট এইটো লাষ্ট এক্সপেৰিমেণ্ট দেই তোমালৈ যাওঁ এইটো কালাৰ আছে এইটো অৰেঞ্জ কালাৰ দিছোঁ দেই দেখিছা নহয় এতিয়া হৈ যাব আৰু এতিয়া লাষ্ট এটা বস্তু দিবলৈ আছে কি আছে জানানে চেনি চেনিটো দি দিলে কেনেকুৱা হ'ব চেনিটো মই দি দিছোঁ এতিয়া চোৱাচোন এতিয়া আইচক্ৰীম হৈছে নে হৈছে এতিয়া আইচক্ৰীমটো এনেকৈ থাকিব তোমালোকে জাষ্ট যোৱা সময়ত অলপ খাই গ'লে হ'ব দেই কাৰণ এটা আইচক্ৰীমৰ ইমানখিনি মানুহৰ মাজতো ভাগ বটাই দিবলৈ দিগদাৰ হ'ব তোমালোকে নিজে নিজে খাই যাবা হ'ব এতিয়া কিমানে নোখোৱা হাত দাঙাচোন কিমানে নোখোৱা দুজনে নোখোৱা বাকী দুজনে খাবা তোমালোকেও নোখোৱা ঠিক আছে বাৰু যিকেইজনে কাম বুলি ভাবিছা তোমালোকে খাই যাবা ঠিক আছে বাৰু এইটো এনেকৈ থাকক মই ইয়াতে থৈ দিছোঁ হৈ গ'ল 5 মিনিটো নালাগিলে হয়তো 3 মিনিটৰ ভিতৰতে মই আইচক্ৰীমটো বনাই দিছোঁ আকৌ এবাৰ কৈ দিওঁ কি দিছিলোঁ প্ৰথমতে পানী দিছিলোঁ সেইটোতো দেখিলে ফ্লেভাৰিং এজেণ্ট মানে এইটো হৈছে এটা কেমিকেল এজেণ্ট যিটো মই দিছোঁ ইয়াৰ নাম হৈছে তোমালোকে পোৱা নাই যিমান ডাঙৰ ক্লাছত যাবা 9 10 তোমালোকে পাবা বুলি মই কৈছোঁ হয়তো পাবও পাৰে ইয়াৰ নাম হৈছে হাইড্ৰজেন পেৰক্সাইড শুনিছা নাই হাইড্ৰজেন পেৰক্সাইড কেমিকেল ফৰ্মুলাটো হৈছে H2O2 তাৰপিছত যে মই গাখীৰ দিছোঁ কৈছিলোঁ সেইটো মই চাৰ্ফ দিছোঁ বা যিকোনো ডিটাৰজেণ্ট তোমালোকে দিব পাৰা তাৰপিছত এইটো কোৱা হয় ফুড কালাৰ এনেকুৱা ফুড কালাৰে আমি ইউজ কৰোঁ যেতিয়া আমি কেক বা আইচক্ৰীম বনাওঁ তেতিয়া আমি এনেকুৱা ফুড কালাৰ ইউজ কৰোঁ ফুড কালাৰ বুলি কোৱা হয় তাৰপিছত মই যে কৈছিলোঁ চেনি দিছিলোঁ এইটো হৈছে আমাৰ নিমখ আমি খোৱা নিমখটো নহয় ইয়াতো আয়োডিন আছে আমি যিটো খাওঁ নিমখটো তাতো আয়োডিন আছে কিন্তু ইয়াত আয়োডিনৰ লগত আৰু এটা এলিমেণ্ট আছে সেই এলিমেণ্টটোৰ নাম হৈছে পটাছিয়াম সেইকাৰণে পটাছিয়াম আয়োডাইড অকণমান দেৰি ৰখা নহ'লে তোমালোকে বুজি নাপাবা মই কি কৈছোঁ পটাছিয়াম আয়োডাইডটো হৈছে এই ৰিয়েকশ্যনটোত এটা অনুঘটকৰ নিচিনা কাম কৰে মানে চোৱা যেতিয়ালৈকে মই পটাছিয়াম আয়োডাইড ঢলা নাছিলোঁ তেতিয়ালৈকে কিবা ৰিয়েকশ্যন হৈছিলে অকণমান দিছিলোঁ অকণমান 1 চামুচো নহয় আধা চামুচো নহয় 1/4 বা 1/6 বুলি তোমালোকে ভাবিব পাৰা একদম অকণমান দি দিয়াৰ লগে লগে ওপৰলৈ উঠি আহিলে বৈ গ'ল দেখিবলৈ আইচক্ৰীমৰ নিচিনা লাগিছে সেইকাৰণে আমি ইয়াক নাম দিছোঁ আইচক্ৰীম ৰিয়েকশ্যন বহুতে ইয়াক এলিফেণ্ট টুথপেষ্ট বুলিও কয় যদি তোমালোকে ইউটিউবত চোৱা ঠিক আছে এই ৰিয়েকশ্যনটো বহুতে এলিফেণ্ট টুথপেষ্ট বুলিও কয় চোৱা এই বাবলছখিনি যেতিয়া ওপৰলৈ উঠি আহিছিলে বৈ আহিছিলে অলপ ধোঁৱা নিচিনা ওলাইছিলে মন কৰিছিলানে সেইটো হৈছিলে অক্সিজেন গেছ আৰু যদি তোমালোকে এই টিউবটো এতিয়া ধৰা তোমালোকে গৰম পাবা কিন্তু চোৱা ইয়াত জানো মই ক'ৰবাত জুই লগাইছোঁ যে এইটো টিউবটো গৰম হ'ল ক'ৰপৰা আহিলে গৰম ভাৱটো কাৰণ এই ৰিয়েকশ্যনটোত গৰম ভাৱটো নিজে নিজে সিহঁতি উৎপন্ন কৰিছে বনাইছে আৰু এনেকুৱাবোৰ ৰিয়েকশ্যনবোৰ আমাৰ বৈজ্ঞানিক ভাষাত কোৱা হয় এক্সোথাৰ্মিক ৰিয়েকশ্যন বুলি কোৱা হয় যিবিলাক ৰিয়েকশ্যনত গৰম ভাৱ বা হিট বা বাষ্প নিজে নিজে উৎপন্ন হয় ঠিক আছে আৰু যিটো ধোঁৱা ওলাইছে সেইটো হৈছে অক্সিজেন কিন্তু যিহেতু গোটেই ৰিয়েকশ্যনটো দেখিবলৈ এটা আইচক্ৰীমৰ নিচিনা হয় এই বস্তুটো কেতিয়া হয় যেতিয়া ফ্ৰিজাৰৰ পৰা তুমি আইচক্ৰীম এটা ওলালা খাই আছা কথা পাতি অলপ পিছত তোমাৰ হাতে চাতে বৈছে হয়নে কেলে হয় কাৰণ তুমি ফ্ৰিজত যেতিয়া বস্তু এটা থোৱা সেইটো -°C থাকে 17 18 19 এনেকুৱা ডিগ্ৰী চেণ্টিগ্ৰেডত থাকিব তাৰ পৰা যেতিয়া তুমি বস্তুটো ওলাই দিবা ৰুম টেম্পাৰেচাৰটো যিকি হ'ব পাৰে 25 35 45 এনেকুৱা টেম্পাৰেচাৰ হ'ব পাৰে কি গৰমটো সহ্য কৰিব নোৱাৰে গৰমটো যেতিয়া সহ্য কৰিব নোৱাৰে তেতিয়া তোমালোকৰ হাতে চাতে সি বৈ আহে আৰু দেখিবলৈ এটা আইচক্ৰীমৰ নিচিনা লাগে সেইটো কাৰণে আমি ইয়াক নাম দিছোঁ আইচক্ৰীম ৰিয়েকশ্যন
কিন্তু বৈজ্ঞানিক ভাষাত ইয়াক কোৱা হয় এক্স'থাৰ্মিকুলেশ্যন। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, দুপৰীয়া আহাৰ গ্ৰহণ কৰি আমি ঘৰমুৱা যাত্ৰা আৰম্ভ কৰিলোঁ। এই যাত্ৰাটো আছিল মোৰ বাবে অতিকৈ প্ৰিয়, কাৰণ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ শিক্ষামূলক জ্ঞান আহৰণ কৰাৰ লগতে আমিও বিভিন্ন ধৰণৰ নজনা কথা শিকিবলৈ পালোঁ, দেখিবলৈ পালোঁ। আৰু আহি থাকোঁতে ছাত্ৰ ছাত্ৰীয়ে গাড়ীৰ ভিতৰত কৰা নাচ গান আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে সুন্দৰকৈ উপভোগ কৰক। আৰু এয়াই হৈছে আজিৰ ভিডিঅ'। আৰু ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰি দিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।